এই ইটো চোবাত এই কলটো ওলালে কি ক'ম আৰু তো গাইজ এনেকৈ মই কলবিলাকত প্ৰায় গোটেইখিনিতে আৰু এই ছাইৰ বস্তাবিলাক চব ঢালি ঢালি দিলোঁ আগতে আনি থোৱা আছিল আৰু এটা কথা মই বুজি পালোঁ এই 4-5 মাহ মই এই কলখিনিৰ লগত মানে জড়িত হৈ কল খেতিটোৰ লগত জড়িত হৈ যে মালভোগ কলটো সাৰ অবিহনে ইমান ভাল নহয় আৰু চায়ো বাৰু দিয়া নাছিলোঁ বহুত দিন হ'ল তাৰ কাৰণে সাৰ পানী নিদিয়াৰ কাৰণে চেহেৰাবিলাক ইমান হেৰি হোৱা নাই আৰু গা গছবিলাকৰ গঠনটো ইমান ভাল হোৱা নাই আৰু তো অলপ পাতবোৰ এনেকুৱা হালধীয়া পৰা বেমাৰ এটা হৈছে তো ইয়াৰ কাৰণে ঔষধ আনি পিনে দিম কালি মানে দি দিম আৰু মানে কেমিকেল ইউজ কৰাৰ ইচ্ছাটো নাই কিন্তু মানে এইবিলাক গছ নিজে পুতা না সৰুৰ পৰা যত্ন কৰি ডাঙৰ দীঘল কৰা এতিয়া বেয়া হৈ যাব মানে দিব নোৱাৰোঁ মানে বেয়া হৈ যাব দিবৰ কাৰণেচোন বেয়া লাগে তো অলপ চলপ ঔষধ চৌষধ দি বাচাব লাগিব আৰু কিন্তু অন্যৰ তুলনাত আৰু কমে থাকিব আৰু সেই যিটো ৰেচিঅ' কেমিকেল আৰু জৈৱিক পদাৰ্থৰ মেইনলি মই সাৰ প্লাছ ব্ৰইলাৰৰ গু সেনেকৈ দিছিলোঁ জৈৱিক সাৰ দিলেও হয় ব্ৰইলাৰৰ গু গোবৰটো কিন্তু জৈৱিক সাৰত যিটো গ্ৰ'থ পাব লাগে মালভোগ কলে সেই গ্ৰ'থটো নাপায় যিহেতুকে এই কলটো বনোৱাই হৈছে সেনেকৈ ব্যৱসায়িক ভিত্তিক কল এইটো তো ইয়াত সাৰ পানী মানে প্ৰচুৰ মাত্ৰাত দিব লাগে তেতিয়াহে গা গছটোৰ গঠনটো ভাল হয় তো বৰ্তমান কি জংঘল আছিল এইবিলাক হাজিৰা মানুহ ল'লোঁ ঘৰৰ মানুহে কৰি দিল সেনেকৈ মানে হেৰি হ'ল আৰু চাফা হ'ল অলপ সিফালে আছে অলপ বন মৰা দিম এইবিলাকতো বন মৰা দিম যাতে আৰু গাজি আহিব নোৱাৰে বস্তুবিলাক কল লগালৈকে আজি আৰু হ'ল এইবিলাক চবতে দিলোঁ আৰু চাই যিমান পাৰোঁ আৰু 4 বস্তামান আছে সেইবিলাক তামোলত দি যাওঁ কলত প্ৰায় দি মেলি শেষ মাজে মাজে কল এনেকৈ মৰিও গৈছে ইফালেও আছিল ইটো মৰি গৈছে তো সেনেকৈ অলপ চলপ মৰিছে আৰু মৰ্টেলিটি ৰেটটো ইমান নহয় আৰু কম 5% মান মাৰা গৈছে তো যিয়ে নহওক এইফালে অমৃত চাহ কল এই কলবিলাক মানে গৰু খাই একদম মানে বাঢ়িব নোৱাৰা হৈ আছিল এতিয়া অলপ ভালেই হ'ল বাৰু যিয়ে নহওক বাৰু যিখিনি হৈছে সেইখিনিয়ে হৈছে আৰু কিন্তু এই বস্তুখিনি এতিয়া মই কি কৰোঁ অলপ সাৰ পানী দি পিনে বচাওঁ নে ঔষধ পানী দিওঁ পিনে বচাওঁ নে নিদিয়াকৈ থৈ দিওঁ নিদিয়াকৈ থ'লে বেয়া হৈ যাব আৰু বেয়া হ'লে মোৰ মনটো বেয়া লাগিব কাৰণ সৰুৰ পৰা জিৰ'ৰ পৰা ইহঁতক হেৰি কৰিছোঁ লালন পালন কৰিছোঁ তো অলপ দিব লাগিব আৰু মানে 30-70 কৰি ৰাখিম নেকি ৰেচিঅ'টো সাৰটো দিম নে নিদিম ভাবি আছোঁ এতিয়ালৈকে যিহেতুকে চাই দিলোঁ জনাব অভিজ্ঞ ব্যক্তিয়ে চাই দিলে কিবা ফল পাম নে ভাল ফল মানে আৰু এডাল কলততো কল ওলালেই তাততো আৰু দিও লাভ নাই কিন্তু সেইডাল কিয় বা ওলাল সেইডাল চাগে কলৰ মূৰাটো চাগে বহুত ডাঙৰ আছিল বয়সস্থ আছিল কিজানি সেইকাৰণে কল ওলাল এইবিলাক জৰিবই আছে আৰু অলপ বন আছে এইবিলাকত বন মৰা দি দিম আৰু এইবিলাক ব্ৰইলাৰৰ গু আছিল ব্ৰইলাৰৰ গু দি দিছোঁ তো এনেকৈ আৰু য'ত যি পাৰোঁ য'ত যি কোলাইছে চব দি দিছোঁ এই ইটো চোবাত এই কলটো ওলালে কি ক'ম আৰু ইমান জল্দি ওলাব বুলি ভবা নাছিলোঁ কিন্তু খুব সোনকালে ওলাল ইটো কল 5 মাহে হৈছে তাতে ওলাল তো এনেকৈ 5 মাহত ওলালেতো গোটেইখিনি ওলালে ক'ব লগা নাই বাৰু কিন্তু নোলাই না সেইডাল কিবা ডিফেক্টিভ পিচ নহয়তো কিবা বেছি এডভান্স পিচ হ'ব তো এই যদি মিনি বাগানখন চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰি দিব গাইছ বেলেগ কণ্টেণ্ট আৰু ক'ৰবাত গ'লে কিবা হ'লে কিবা ইনচিডেণ্ট হ'লে সেইবিলাক পাই থাকিব কিন্তু প্ৰায় নাপাওঁৱেই না বেলেগ কণ্টেণ্ট দিব লগা নাই তো বাগানখনকে দেখাই থাকোঁ দেই আৰু নে কি কয়